নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ জীয়াঢল, ধেমাজি জিলাৰ জীয়াঢল নদীৰ যিটো বান আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথ যিটো বোৱাই পেলাইছে, সেই ঠাইত মই বৰ্তমান উপস্থিত আছোঁ। আজি কেইবাদিনো ধৰি নাৰায়ণপুৰ বৰষুণৰ ফলত যিটো পৰিস্থিতি হৈছে, ইয়াত আপুনি ভাবিব নোৱাৰা পৰিস্থিতি এটা হৈছে। মই কেমেৰা পাৰ্চনে দেখাবলৈ অনুৰোধ কৰিম। আচলতে যি ইয়াত গাড়ী অহা যোৱা কৰি আছে, ইখন গাড়ীয়ে সিখন গাড়ী যি ক্ৰছ কৰিবলৈ আপোনাৰ ভয় কৰা পৰিলক্ষিত হৈছে। আপোনালোকে দেখিছে, ইখন গাড়ীয়ে যেতিয়া আহিছে সিখন গাড়ীয়ে ৰৈ দিয়া পৰিলক্ষিত হৈছে। ইয়াত প্ৰায় একাঠুৰ ওপৰত পানীয়ে বৰ্তমান 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পানী বৈ যোৱা পৰিলক্ষিত হৈছে। বিভিন্ন ৰাইজ ইয়াত অসুবিধাত পৰিলক্ষিত হোৱা দেখা পোৱা গৈছে। আজি জানিব পৰা মতে আজি ৰাতি যি নেৰানেপেৰা বৰষুণৰ ফলত ৰাতি প্ৰায় 1 বজাত ইয়াত পথছোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱা পৰিলক্ষিত হৈছিলে। আমাৰ মাজত আজি উপস্থিত আছে অসম তৃণমূল কংগ্ৰেছৰ কোষাধ্যক্ষ। আমি তেখেতৰ পৰা জানিব বিচাৰিম তেখেতে কি ক'ব আচলতে এই ক্ষেত্ৰত, এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰত কি ক'ব দাদা? এইখন এখন বিফল চৰকাৰ। 1 নম্বৰ কথা, তেওঁলোক অহংকাৰী, খালী অহংকাৰ। আৰু তেওঁলোকে ক'ব বিচাৰিছিলে এইবাৰ কি অব কি বাৰ 400 পাৰ, কিন্তু তেওঁলোকক জনতাই এইবাৰ 240 আসনতে তেওঁলোকক সীমাবদ্ধ কৰিলে। আৰু এই পীযুষ হাজৰিকা যিজন বান নিয়ন্ত্ৰণ মন্ত্ৰী, তেওঁ যি অহংকাৰ, তেওঁ যোৰহাটত গৈ যি অহংকাৰভাৱে ক'লে যে গৌৰৱ গগৈ ডাঙৰীয়া যদি জিকে তেতিয়াহ'লে মই পদত্যাগ কৰিম। আৰে তুমি মন্ত্ৰী হিচাপে তোমাৰ বিভাগৰ কামত তুমি অহংকাৰ কৰা, আমি ভাল পাম। তুমি কোৱা যে এইবাৰ যদি মাথাউৰি আমি এনেধৰণে বনাইছোঁ, যদি বানপানী হয় তেতিয়াহ'লে মই পদত্যাগ কৰিম। তুমি কোৱা তোমাৰ সাহস আছে যদি, সৎ সাহস আছে যদি। আজি কিয় নিশ্চুপ, তেওঁ কিয় ইমান চুপ হৈ আছে আজি? কাৰণ তেওঁক ওপৰৰ পৰা কৈছে যে এনেকুৱা অহংকাৰী কথাই জনতাই ভাল নাপায়, ৰাইজে ভাল নাপায়, গতিকে তেওঁক ওপৰৰ পৰা তেওঁক বাধা দিছে। আৰু আজি তেওঁ চুপ হৈ আছে। অকল তেওঁৱে নহয়, জয়ন্ত বল্লভ হওক বা হিমন্ত বিশ্ব শৰ্মা হওক, এই অহংকাৰী কথাবোৰ তেওঁলোকে বন্ধ কৰিছে। এতিয়া আমি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আছোঁ। আজি গোটেই অসমৰ তেওঁলোকে যি মথাউৰি মেৰামতিৰ নামত তেওঁলোকে কেৱল মাত্ৰ শোষণ কৰিলে। আজি ৰাইজৰ অৱস্থা আপোনালোকে দেখিছে, পানীত হাঁহ নচৰা অৱস্থা। কিন্তু এই চৰকাৰখনে কেৱল টেক্স আৰু টেক্স বৃদ্ধি কৰিছে। আজি এই দুদিনৰ আগত তেওঁলোকে কাৰেণ্টৰ মূল্য বৃদ্ধি কৰিলে। তাৰপিছত আজি অহাকালি পৰহিৰ পৰা তেওঁলোকে মোবাইল সেৱা, ইণ্টাৰনেট সেৱা, আপোনাৰ টিভি ৰিচাৰ্জৰ সেৱা, এইবিলাকৰ তেওঁলোকে মূল্য বৃদ্ধি কৰিব বিচাৰিছে। কেৱল মাত্ৰ শোষিত আৰু এইটো মানে লুণ্ঠন ৰাজ তেওঁলোকে চলাই আছে। এইফালে অকণমান দ, এইফালে অলপ এইফালে বাম হৈ আছে আমাৰ। আৰু তেখেতলোকে কোনো প্ৰশাসনে কোনো ইয়াত আপোনাৰ বিহিত ব্যৱস্থা লোৱা নাই। যিটো পথছোৱা মাত্ৰ এটা ড্ৰাম দি পিনি তেখেতলোকে দায়িত্ব সামৰিছে। যিকোনো মুহূৰ্তত ইয়াত বিপদ হোৱাৰ আশংকা কৰা দেখা গৈছে। আমাৰ ওচৰত এজন স্থানীয় লোক আছে, তেখেতে আমাক কিছু কথা জনাব। এটা কি ক'ব? প্ৰশাসনে মাত্ৰ এটা ড্ৰাম দি তেখেতে দায়িত্ব সামৰিছে, কি ক'ব আপুনি? হয়, ধেমাজি অঞ্চলটোত আজি এই বছৰৰ কথাই নহয়, বছৰ ধৰি আজি এনেকুৱা অৱস্থাত জৰ্জৰিত হৈ আছে। এই অঞ্চলৰ মানুহখিনি নাখাই নবৈ ঘৰৰ পদূলিত, ঘৰৰ ভিতৰত পানী সোমাই আজি ইমানখিনি জুৰুলা কৰিছে। খেতি খাতি খোৱা মানুহক অসুবিধাৰ সৃষ্টি কৰিছে। গতিকেলৈ আমি ধেমাজি সমষ্টিৰ বিধায়ক নৰেশ পেগু ডাঙৰীয়া, তেওঁতো অসমৰ শিক্ষামন্ত্ৰী, এতিয়া আমাৰ ধেমাজি এনেধৰণৰ যদি সদায় মিছা কথা কৈ সদায় তেওঁলোকে বানঘৰৰ অঞ্চলত একেটা পৰিস্থিতিকে ৰাখি দিয়ে, কোনো ধৰণৰ ইয়াত নলা নৰ্দমা বা আপোনাৰ ফ্লাইঅভাৰ বনাবলৈ কোনো ধৰণৰ চিন্তা নকৰে। প্ৰধান ডাঙৰীয়া ভোট দম্ভালি মাৰি তেওঁ কয় যে মই সাংসদ, মই আমুক কৰিম বুলি। তেওঁ আজি আহি পেলাই কিয় এই অঞ্চল কিবা কৰা নাই, চোৱা নাই, আৰু এই ৰাইজক জড়িত ৰাইজক কিয় তেওঁলোকে চাব পৰা নাই, সেইটো ডাঙৰ কথা। বৈ